मेरे प्यारे देशवासियों, आप जानते हैं कि कार्यक्रम के लिए মোৰ প্ৰিয় দেশবাসী নমস্কাৰ আপোনালোকে জানে যে মই এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বাবে আমেৰিকালৈ যাব লগা হ'ল সেয়ে মই ভাবিলোঁ যে আমেৰিকালৈ যোৱা আগেয়েই মন কী বাতৰ ৰেকৰ্ড কৰি থোৱাটো উচিত হ'ব এই ছেপ্টেম্বৰ মাহৰ যিটো দিনত মন কী বাত পৰিব সেই দিনটো আন এটা কাৰণতো গুৰুত্বপূৰ্ণ সাধাৰণতে আমি বহুতো দিনৰ কথা মনত ৰাখোঁ আনকি আমি বহুতো দিন উদযাপন কৰোঁ আৰু আপুনি যদি ঘৰত থকা যুৱক যুৱতীক সোধে তেনেহ'লে তেওঁলোকে সংখ্যাগতভাৱে প্ৰাসংগিকতা থকা বছৰটোৰ বহুতো দিনৰ এখন তালিকা দিয়াৰো সম্ভাৱনা আছে কিন্তু এনে এটা দিন আছে যিটো দিন আমি সকলোৱে মনত ৰখা উচিত এই দিনটোৰ ভাৰতৰ ঐতিহ্যৰ সৈতে গূঢ় সামঞ্জস্য আছে এই দিনটোৱে আমি বহু শতিকা ধৰি অনুসৰণ কৰি অহা আমাৰ পৰম্পৰাৰ লগত সংযোগ কৰে এই দিনটো হ'ল বিশ্ব নদী দিৱস এই কথা কোৱা হয় যে পিবন্তি নদীয় স্বয়মেৱ নাম্ভঃ ইয়াৰ অৰ্থ হৈছে নদীয়ে নিজৰ পানী নিজে পান নকৰে বৰঞ্চ নদীয়ে পৰোপকাৰৰ বাবেহে দিয়ে আমাৰ বাবে নদীবোৰ কেৱল ভৌতিক বস্তু নহয় আমাৰ বাবে নদী এক জীৱন্ত বস্তু আৰু সেইবাবেই নদীক আমি মাতৃ বুলি উল্লেখ কৰোঁ আমাৰ এই মাতৃৰ কোলাতেই আমি অসংখ্য উৎসৱৰ লগত জড়িত বিভিন্ন অনুষ্ঠান পাতি আনন্দ লাভ কৰোঁ আপোনালোক সকলোৱে জানে যে আমাৰ দেশত মাঘ মাহ আৰম্ভ হোৱাৰ লগে লগে গংগা মাতৃ আৰু অন্যান্য নদীৰ পাৰত গোটেই মাহটো আমি কল্পবাস উদযাপন কৰোঁ বৰ্তমান এই পৰম্পৰা প্ৰচলিত হৈ থকা নাই কিন্তু অতীজত ঘৰত স্নান কৰাৰ সময়ত নদীক স্মৰণ কৰাটো এটি নিত্য নৈমিত্তিক কাম আছিল নদীক স্মৰণ কৰাৰ এই পৰম্পৰা লোপ পাইছে বা চেগা চুৰুকাকৈহে চলি আছে কিন্তু এসময়ত এনে এটা মহান পৰম্পৰা আছিল যি প্ৰাতঃকালত স্নান কৰাৰ সময়ত আমাক বিশাল ভাৰতৰ চতুৰ্দিশ পৰিভ্ৰমণ কৰায় ই এক মানসিক যাত্ৰা দেশৰ প্ৰতিটো চুক কোণৰ সৈতে সংযোগ স্থাপন কৰাৰ কাৰণে ই এক অনুপ্ৰেৰণাৰো উৎস অৱশ্যে ভাৰতত স্নান কৰাৰ সময়ত এই শ্লোক গোৱাটি এটি পৰম্পৰাগত প্ৰথা আছিল গংগে চ যমুনে চৈব গোদাৱৰী সৰস্বতী নৰ্মদে সিন্ধু কাবেৰী জলে অস্মিন সন্নিধিম কুৰু পূৰ্বে আমাৰ ঘৰবিলাকত পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে সৰু ল'ৰা ছোৱালীক এই শ্লোকটো মুখস্থ কৰাইছিল ইয়াৰ ফলত আমাৰ দেশৰ নৈসমূহৰ প্ৰতি আস্থাৰ সৃষ্টি হৈছিল আৰু বিশাল ভাৰতৰ এখন মানচিত্ৰ আমাৰ মনত অংকিত হৈছিল ই নৈবোৰৰ সৈতে এটা আৱেগিক সম্পৰ্ক স্থাপন কৰিছিল যি নদীক আমি মাৰ ৰূপত জানো দেখা পাওঁ আৰু জীয়াই থাকোঁ সেই নদীৰ প্ৰতি এক আস্থাৰ মনোভাৱ আমাৰ মনত সৃষ্টি হৈছিল ই এক সংস্কাৰ প্ৰক্ৰিয়া আছিল বন্ধুসকল এতিয়া আমি আমাৰ দেশৰ নৈবোৰৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰাৰ সময়ত প্ৰত্যেকৰে মনত এটা প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক প্ৰকৃততে এই প্ৰশ্ন কৰাটো প্ৰত্যেকৰে অধিকাৰ আৰু এই প্ৰশ্নৰ উত্তৰ দিয়াটো আমাৰ দায়িত্ব যিকোনো লোকে প্ৰশ্ন কৰিব পাৰে আপুনি নৈৰ বিষয়ে ইমান গীত গাইছে নৈক মাতৃ হিচাপে উল্লেখ কৰিছে তেনেহ'লে এই নদী কেনেকৈ প্ৰদূষিত হৈছে আমাৰ ধৰ্মগ্ৰন্থসমূহেও স্পষ্টভাৱে নৈসমূহক প্ৰদূষিত কৰাটো অনুচিত বুলি কৈছে আৰু আমাৰ পৰম্পৰাও এনেকুৱাই আছিল আপোনালোকে জানে যে আমাৰ হিন্দুস্তানৰ পশ্চিমৰ অংশত বিশেষকৈ গুজৰাট আৰু ৰাজস্থানত পানীৰ অভাৱ কেইবাবাৰো তেওঁলোক দুৰ্ভিক্ষৰো সন্মুখীন হৈছিল সেইবাবে তাৰ সমাজ জীৱনত এক নতুন পৰম্পৰা গঢ় লৈ উঠিছে উদাহৰণস্বৰূপে গুজৰাটত যেতিয়া বৰষুণ আৰম্ভ হয় তাত জল জিলানী একাদশী পালন কৰা হয়
ইয়াৰ অৰ্থ আজিৰ যুগত আমি উল্লেখ কৰা কেটছ দ্য ৰেইন নামৰ কথাষাৰৰ সমাৰ্থক পানীৰ প্ৰতিটো টোপাল সংগ্ৰহ কৰা জল জিলানী। একেদৰেই বৰষুণ অহাৰ পিছত বিহাৰ আৰু পূবংশত ছট উৎসৱ উদযাপন কৰা হয়। মই আশা কৰোঁ যে ছট পূজাৰ কথা মনত ৰাখি নৈৰ পাৰ আৰু ঘাটসমূহ পৰিষ্কাৰ কৰাৰ লগতে মেৰামতিৰ কামো আৰম্ভ হোৱা উচিত। আমি সমূহীয়া প্ৰচেষ্টা আৰু সহযোগৰ জৰিয়তে নদীসমূহক পৰিষ্কাৰ কৰি প্ৰদূষণৰ পৰা মুক্ত কৰিব পাৰোঁ। যেতিয়া নমামি গংগেৰ কথা কোৱা হয় তেতিয়া এটা কথা নিশ্চিত যে আপোনালোকৰ বিশেষকৈ যুৱকসকলৰ দৃষ্টি আকৰ্ষিত হয়। বৰ্তমান এক বিশেষ ই-নিলাম চলি আছে। এই ইলেক্ট্ৰনিক নিলাম হৈছে সেই উপহাৰসমূহৰ যিবোৰ মোক সময়ে সময়ে আন লোকে উপহাৰ হিচাপে দিয়ে। এই নিলামৰ পৰা যি ধন আহিব সেয়া নমামি গংগে অভিযানৰ প্ৰতি সমৰ্পিত কৰা হ'ব। আপোনালোকে যি আপোন ভাৱেৰে মোক উপহাৰ দিয়ে সেই ভাৱনাত এই অভিযানে আৰু অধিক মজবুত কৰে। বন্ধুসকল, সমগ্ৰ দেশতে নৈসমূহক পুনৰুজ্জীৱিত কৰাৰ কাৰণে, পানী পৰিষ্কাৰ কৰাৰ কাৰণে চৰকাৰ আৰু সমাজসেৱী সংগঠনসমূহে অহৰহ কিবা নহয় কিবা এটা কৰি আছে। কেৱল আজিয়েই নহয়, দশক দশক ধৰি এইটো চলি আহিছে। কিছুমান লোকে এই কামৰ কাৰণে নিজৰ জীৱন সমৰ্পিত কৰিছে আৰু এই পৰম্পৰা, এই প্ৰয়াস, এই আস্থাই আমাৰ নৈবোৰক ৰক্ষা কৰি আছে। আমাৰ হিন্দুস্তানৰ যিকোনো কোণৰ পৰাই এনেধৰণৰ খবৰ মোৰ কাণত পৰিলে এনে কাম কৰা লোকৰ প্ৰতি মোৰ মনত প্ৰীতিৰ ভাৱ জন্মে আৰু এই কথা আপোনালোকক জনোৱাৰ বাবে মোৰ মন আগ্ৰহী হৈ পৰে। আপোনালোকক তামিলনাডুৰ ভেল্লোৰ আৰু তিৰুৱন্নমলাই জিলাৰ উদাহৰণ দিব খুজিছোঁ। তাত নাগা নদী নামৰ এখন নৈ আছে। এই নাগা নদী কেইবা বছৰৰ পূৰ্বে শুকাই গ'ল। ইয়াৰ কাৰণে তাৰ জলস্তৰ বহুত তললৈ নামি গৈছিল, কিন্তু তাৰ মহিলাসকলে নৈখনক পুনৰুজ্জীৱিত কৰাৰ কাৰণে সংকল্পবদ্ধ হ'ল। তেওঁলোকে আন মানুহক একগোট কৰিলে, ৰাইজৰ সহযোগত খাল খান্দিলে, বান্ধ নিৰ্মাণ কৰিলে আৰু ৰিচাৰ্জ কুঁৱা খান্দিলে। বন্ধুসকল, আপোনালোকেও জানি সুখী হ'ব যে আজি এই নদী পানীৰে ভৰপূৰ হৈ উঠিল। আৰু নৈত যেতিয়া পানী ভৰি উঠে তেতিয়া মনটো ইমান হাত পৰে যে মই প্ৰত্যক্ষভাৱে এই কথা অনুভৱ কৰোঁ। আপোনালোকৰ বহুতেই নিশ্চয় জানে যে মহাত্মা গান্ধীয়ে সবৰমতী নৈৰ পাৰত সবৰমতী আশ্ৰম স্থাপন কৰিছিল। যোৱা কেইটামান দশকৰ ভিতৰত এই নৈখন শুকাই গৈছিল। আনকি তাত বছৰটোৰ 6 পৰা 8 মাহ পানী নাথাকেই। কিন্তু নৰ্মদা নৈ আৰু সবৰমতী নৈক সংলগ্ন কৰা হ'ল। আজি আপুনি যদি আহমেদাবাদলৈ যায়, সবৰমতী নৈৰ পানী আপোনাৰ হৃদয় আনন্দৰে ভৰাই তুলিব। সেই একেদৰে তামিলনাডুৰ আমাৰ বাই ভনীসকলেও যি কাম কৰি আছে তেনেধৰণৰ কাম দেশৰ আন আন কোণতো চলি আছে। মইতো নিশ্চিতভাৱে জানো যে আমাৰ বহুতো ঋষি, আমাৰ ধৰ্মীয় পৰম্পৰাৰ সৈতে জড়িত গুৰুসকলে তেওঁলোকৰ আধ্যাত্মিক কাম কাজৰ লগতে পানী আৰু নৈৰ স্বাৰ্থত বহুতো কাম কৰিছে। তেনে বহুতেই নৈৰ পাৰত গছপুলি ৰোপণৰ অভিযান চলাইছে। কোনো কোনো ঠাইত অপৰিষ্কাৰ পানী নৈবোৰলৈ বৈ যোৱাত বাধা দিছে। বন্ধুসকল, আমি আজি বিশ্ব নদী দিৱস পালন কৰাৰ সময়ত এই কামৰ বাবে আত্মোৎসৰ্গ কৰা সকলো লোকৰে মই শলাগ লৈছোঁ আৰু তেওঁলোকক অভিবাদন জনাইছোঁ। কিন্তু প্ৰত্যেক নদীৰ পাৰত বাস কৰা লোকসকলক, সকলো দেশবাসীক মই অনুৰোধ জনাইছোঁ যাতে ভাৰতৰ কোণে কোণে প্ৰতি বছৰে অন্ততঃ এবাৰ নদী উৎসৱ পালন কৰে।
মোৰ প্ৰিয় দেশবাসী, কেতিয়াও সৰু কথা, সৰু বস্তুক সৰু বুলি ধৰি লোৱাৰ ভুল নকৰে যেন। সৰু সৰু প্ৰচেষ্টাৰ জৰিয়তে কেতিয়াবা বহুতো ডাঙৰ ডাঙৰ পৰিৱৰ্তন আহে। আৰু মহাত্মা গান্ধীৰ জীৱনৰ প্ৰতি আমি যদি লক্ষ্য কৰোঁ, তেতিয়াহ'লে আমি প্ৰতি মুহূৰ্ততে তেওঁৰ জীৱনত সৰু সৰু কথাৰ কিমান গুৰুত্ব আছিল আৰু সেই সৰু সৰু কথাৰ পৰাই তেওঁ কেনেকৈ ডাঙৰ ডাঙৰ সংকল্প বাস্তৱত ৰূপ দিছিল, সেই কথা আমি জানিব পাৰোঁ। আমাৰ নৱপ্ৰজন্মই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভিযানে স্বাধীনতাৰ আন্দোলনক কেনেকৈ শক্তি প্ৰদান কৰিছিল, সেই কথা নিশ্চয় জনা উচিত। মহাত্মা গান্ধীয়ে স্বচ্ছতাক গণ আন্দোলনলৈ পৰিণত কৰাৰ কাম কৰিছিল। আজি ইমান দশকৰ পিছত আকৌ এবাৰ স্বচ্ছতা আন্দোলনে নতুন ভাৰতৰ স্বপ্নৰ লগত দেশক সংলগ্ন কৰাৰ কাম কৰিছে আৰু ই আমাৰ অভ্যাসক সলনি কৰাৰ এক অভিযানত পৰিণত হৈছে। আমি এই কথা পাহৰি যোৱাটো উচিত নহ'ব যে স্বচ্ছতা এক কাৰ্যসূচী। এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ স্বচ্ছতাই বহন কৰা সংস্কাৰ কঢ়িয়াই নিয়াটো আমাৰ এক দায়িত্ব। আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যেতিয়া স্বচ্ছতাৰ অভিযান চলি থাকে, তেতিয়া সম্পূৰ্ণ সমাজ জীৱনত এই স্বচ্ছতা এক স্বভাৱলৈ পৰিৱৰ্তিত হয়। আৰু সেইবাবে ই এটা বা দুটা বছৰ অথবা এটা চৰকাৰ বা আনটো চৰকাৰৰ কথা হ'ব নোৱাৰে। এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ আমি অবিৰতভাৱে আৰু সক্ৰিয়ভাৱে কোনো বিৰতি নোহোৱাকৈ অতিশয় শ্ৰদ্ধা সহকাৰে স্বচ্ছতাৰ সৈতে জড়িত হৈ থাকিব লাগিব আৰু স্বচ্ছতা অভিযান অব্যাহত ৰাখিব লাগিব। আৰু মই আগতেও কৈছোঁ যে পূজনীয় বাপুৰ প্ৰতি স্বচ্ছতা এই দেশৰ এক মহান শ্ৰদ্ধাঞ্জলি। আমি প্ৰতিটো সময়তে অবিৰতভাৱে এই শ্ৰদ্ধাঞ্জলি আগবঢ়াই থাকিব লাগিব। বন্ধুসকল, মানুহে জানে যে মই কেতিয়াও স্বচ্ছতাৰ বিষয়ে কথা কোৱাৰ সুযোগ হাতৰ পৰা এৰাই যাবলৈ নিদিওঁ। আৰু সম্ভৱতঃ এইবাবেই মন কী বাতৰ এগৰাকী শ্ৰোতা শ্ৰীমান ৰমেশ পেটেলজীয়ে মোলৈ লিখিছে যে বাপুৰ পৰা শিক্ষা লাভ কৰি স্বাধীনতাৰ এই অমৃত মহোৎসৱত আমি অৰ্থনৈতিক স্বচ্ছতাৰ বাবেও এক সংকল্প গ্ৰহণ কৰা উচিত। যিদৰে শৌচালয় নিৰ্মাণে দুখীয়াসকলৰ মৰ্যাদা বৃদ্ধি কৰিছে, সেই একেদৰেই অৰ্থনৈতিক স্বচ্ছতাই দুখীয়াসকলৰ অধিকাৰ নিশ্চিত কৰে আৰু তেওঁলোকৰ জীৱনক সকাহ দিয়ে। আপোনালোকে জনধন একাউণ্টৰ বাবে দেশত আৰম্ভ কৰা অভিযানৰ বিষয়ে জানে। বৰ্তমান ইয়াৰ বাবেই দুখীয়াসকলৰ ন্যায্য ধন প্ৰত্যক্ষভাৱে একাউণ্টত জমা হৈছে আৰু ইয়াৰ বাবেই কৰাপশ্যনৰ দৰে বাধাসমূহ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। এই কথা সঁচা যে প্ৰযুক্তিয়ে অৰ্থনৈতিক স্বচ্ছতাত যথেষ্ট সহায় কৰিব পাৰে। আৰু আমাৰ বাবে এইটো আনন্দৰ কথা যে আনকি গাঁওসমূহতো সাধাৰণ লোকসকল ফিনটেক UPIৰ জৰিয়তে ডিজিটেল লেনদেনৰ সৈতে সংযোজিত হৈছে। ইয়াৰ প্ৰসাৰ বৃদ্ধি পাইছে। মই আপোনালোকৰ আগত এটা সংখ্যাৰ বিষয়ে উল্লেখ কৰিম যি আপোনালোকক গৌৰৱান্বিত কৰিব। যোৱা আগষ্ট মাহৰ ভিতৰত এমাহৰ ভিতৰতে 355 কোটি UPI লেনদেন হৈছে, অৰ্থাৎ 350 কোটি টকাৰ অধিক লেনদেন হৈছে। আৰু সেয়েহে আমি ক'ব পাৰোঁ যে আগষ্ট মাহৰ ভিতৰত ডিজিটেল লেনদেনৰ বাবে 350 কোটিতকৈও অধিকবাৰ UPI ব্যৱহাৰ কৰা হৈছে। আজি গড় হিচাপত UPIৰ যোগেদি 2 লাখ কোটি টকাতকৈ অধিক ডিজিটেল লেনদেন হৈছে। ইয়াৰ জৰিয়তে দেশৰ অৰ্থনীতিলৈ স্বচ্ছতা আহিছে। আৰু আমি সকলোৱে জানো যে বৰ্তমান ফিনটেকৰ গুৰুত্ব বহু বৃদ্ধি পাইছে। বন্ধুসকল, বাপুৱে স্বচ্ছতাক স্বাধীনতাৰ লগত সংলগ্ন কৰিছিল। সেই একেদৰে তেওঁ খাদীক স্বাধীনতাৰ এক পৰিচয় হিচাপে দাঙি ধৰিছিল। এতিয়া স্বাধীনতাৰ ৭৫ বছৰত অমৃত মহোৎসৱ আমি উদযাপন কৰাৰ সময়ত
এই কথা আমি সন্তুষ্টিৰে ক'ব পাৰোঁ যে আমাৰ নতুন প্ৰজন্মই স্বাধীনতা সংগ্ৰামৰ সময়ৰ দৰে এতিয়াও খাদীক এক মৰ্যাদাৰ আসন দিছে। বৰ্তমান খাদী আৰু হস্ততাঁত বস্ত্ৰৰ উৎপাদন বহুগুণে বৃদ্ধি পাইছে আৰু ইয়াৰ চাহিদাও বাঢ়িছে। আপোনালোকেও জানে যে দিল্লীৰ খাদী শ্ব'ৰুমত কেইবাবাৰো 1 কোটিতকৈ অধিক টকাৰ ব্যৱসায়িক লেনদেন হৈছে। মই আপোনালোকক আকৌ এবাৰ মনত পেলাই দিব খোজোঁ যে অহা 2 অক্টোবৰত শ্ৰদ্ধেয় বাপুৰ জন্মদিৱসত আমি সকলোৱে আন এক অভিলেখ ৰচনা কৰিবৰ বাবে লক্ষ্য স্থিৰ কৰোৱা হওক। আপোনালোকৰ নিজৰ চহৰত য'ত খাদী বিক্ৰী কৰে, হস্ততাঁত সামগ্ৰী বিক্ৰী কৰে, হস্তশিল্প সামগ্ৰী বিক্ৰী কৰে আৰু দীপাৱলীৰ উৎসৱ সন্মুখত থাকে, তেনে উৎসৱৰ বতৰত খাদী, হস্ততাঁত, কুটিৰ উদ্যোগৰ যিকোনো সামগ্ৰী ক্ৰয় কৰিলে ভোকেল ফৰ লোকেল অভিযানক আপুনি অধিক মজবুত কৰি তোলা হ'ব আৰু এই পুৰণি সকলো অভিলেখো ভংগ কৰিব। বন্ধুসকল, অমৃত মহোৎসৱৰ এই সময়ছোৱাত স্বাধীনতাৰ ইতিহাসৰ অকথিত কাহিনীসমূহ প্ৰত্যেকৰ মাজত প্ৰচাৰ কৰাৰ কাৰণে এক অভিযান চলি আছে আৰু ইয়াৰ বাবে নবীন লেখক, দেশ আৰু বিশ্বৰ যুৱকসকলক আহ্বান জনোৱা হৈছে। এই অভিযানৰ বাবে এতিয়ালৈকে 13,000ৰো অধিক লোকে নিজৰ নাম পঞ্জীয়ন কৰিছে আৰু এই পঞ্জীয়নসমূহ 14টা বিভিন্ন ভাষাত কৰা হৈছে। আৰু এইটো মোৰ বাবে বৰ আনন্দৰ কথা যে 20খনতকৈ অধিক দেশৰ প্ৰৱাসী ভাৰতীয়ই এই অভিযানত যোগ দিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। আন এটা আকৰ্ষণীয় তথ্য হৈছে যে 5,000তকৈ অধিক নবীন লেখকে স্বাধীনতা সংগ্ৰামৰ কাহিনীসমূহৰ বিষয়ে অনুসন্ধান কৰিছে। তেওঁলোকে যিসকল আনচাং হিৰোজ, যিসকল অজ্ঞাত, যিসকলৰ নাম ইতিহাসৰ পাতত লিপিবদ্ধ হোৱা নাই, তেনে আনচাং হিৰোজৰ কাহিনীৰ আধাৰত তেওঁলোকৰ জীৱনৰ ওপৰত সেই ঘটনা সম্পৰ্কত কিছু কথা লিখিবলৈ চেষ্টা কৰিছে। অৰ্থাৎ দেশৰ যুৱকসকলে সংকল্প লৈছে যে বিগত 50 বছৰে যিসকলৰ কোনো চৰ্চা হোৱা নাই, সেই স্বতন্ত্ৰতা সেনানীসকলৰ ইতিহাস দেশৰ সন্মুখলৈ অনা হ'ব। সকলো শ্ৰোতালৈ মোৰ অনুৰোধ, শিক্ষা জগতৰ লগত জড়িত সকলোকো মই অনুৰোধ কৰিম যে আপোনালোকেও যুৱকসকলক অনুপ্ৰেৰণা যোগাওক। আপোনালোকো সন্মুখলৈ আহক আৰু মোৰ দৃঢ় বিশ্বাস যে স্বাধীনতাৰ অমৃত মহোৎসৱত ইতিহাস ৰচনা কৰাৰ কামত জড়িত লোকসকলে নিজেই ইতিহাসো গঢ়িব। মোৰ প্ৰিয় দেশবাসী, আমি সকলোৱে চিয়াচিন গ্লেচিয়াৰৰ বিষয়ে জানো। তাত ঠাণ্ডা ইমান বেছি যে সেয়া সাধাৰণ মানুহৰ সহ্যৰ অতীত। তাত দূৰ দূৰণিলৈকে কেৱল বৰফ দেখা যায় আৰু গছ-গছনিৰতো কোনো চিন মোকামেই নাই। তাৰ তাপমান -60 ডিগ্ৰী পৰ্যন্ত হয়। কিছুদিন পূৰ্বে চিয়াচিনৰ এই দুৰ্গম অঞ্চলত 8জন দিব্যাংগৰ এটা দলে যি কাম কৰি দেখুৱালে, এইটো প্ৰত্যেক দেশবাসীৰ বাবে এক গৌৰৱৰ বিষয়। এই দলটোৱে চিয়াচিন গ্লেচিয়াৰৰ 15,000 ফুটতকৈ অধিক উচ্চতাত অৱস্থিত কুমাৰ পোষ্টত পতাকা উত্তোলন কৰি বিশ্ব অভিলেখ গঢ়ে। শাৰীৰিক প্ৰত্যাহ্বান সত্ত্বেও এই দিব্যাংগসকলে যি কৃতকাৰ্যতা অৰ্জন কৰিলে, এইটোৱে সমগ্ৰ দেশকে অনুপ্ৰেৰণা যোগাব। আপোনালোকেও যেতিয়া এই দলটোৰ সদস্যসকলৰ বিষয়ে জানিব, তেতিয়া আপোনালোকৰ মনো সাহস আৰু উৎসাহেৰে ভৰি পৰিব, যিদৰে মই হৈছোঁ। এই দিব্যাংগসকল হৈছে উত্তৰাখণ্ডৰ মহেশ নেহৰা, অক্ষত ৰাৱত, মহাৰাষ্ট্ৰৰ পুষ্পক গৱান্দে, হাৰিয়ানাৰ অজয় কুমাৰ, লাডাখৰ লবছাং চস্পেল, তামিলনাডুৰ মেজৰ দ্বাৰকেশ, জম্মু কাশ্মীৰৰ ইৰফান আহমেদ মীৰ আৰু হিমাচল প্ৰদেশৰ সংজিন ইংমো। ভাৰতীয় সেনাৰ বিশেষ বাহিনীৰ জ্যেষ্ঠ বিষয়াসকলৰ বাবে চিয়াচিন গ্লেচিয়াৰ জয়ৰ এই অভিযান সফল হৈছিল।
মই এই ঐতিহাসিক আৰু অভূতপূৰ্ব সফলতাৰ বাবে দলটোক অভিবাদন জনাইছোঁ। এই ঘটনাই আমাৰ দেশবাসীয়ে কেন ডু কালচাৰ, কেন ডু ডিটাৰমিনেশ্যন, কেন ডু এটিটিউডৰ সৈতে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আমাৰ দেশবাসীৰ মনোবলৰ পৰিচয় দাঙি ধৰিছে। বন্ধুসকল, বৰ্তমান দেশৰ দিব্যাংগজনৰ কল্যাণৰ বাবে বহুতো প্ৰচেষ্টা চলোৱা হৈছে। উত্তৰ প্ৰদেশত গ্ৰহণ কৰা ওৱান টিচাৰ ওৱান কল শীৰ্ষক এনে এক প্ৰচেষ্টাৰ বিষয়ে মই জানিবলৈ পাইছোঁ। বেৰিলিত হাতত লোৱা এই একক প্ৰচেষ্টাই দিব্যাংগ শিশুৰ বাবে এক নতুন পথ মুকলি কৰিছে। ডাভৌৰা গংগাপুৰৰ এখন বিদ্যালয়ৰ অধ্যক্ষ দীপমালা পাণ্ডেজীয়ে এই অভিযানৰ গুৰি ধৰিছে। কৰোনাৰ সময়ছোৱাত এই অভিযানৰ বাবে বৃহৎ সংখ্যক শিশুৰ বিদ্যালয়ত নামভৰ্তি সম্ভৱ হোৱাৰ উপৰিও 350তকৈ অধিক শিক্ষকে সেৱাৰ মনোভাৱেৰে এই বিদ্যালয়ত যোগ দিছে। এই শিক্ষকসকলে দিব্যাংগ শিশুক বিচাৰি গাঁৱে গাঁৱে ভ্ৰমণ কৰে আৰু কোনো এখন নহয় এখন বিদ্যালয়ত তেওঁলোকৰ নামভৰ্তি নিশ্চিত কৰে। মই দীপমালাজী আৰু তেওঁৰ সতীৰ্থ শিক্ষকসকলক দিব্যাংগজনৰ কাৰণে হাতত লোৱা এই মহৎ প্ৰচেষ্টাৰ বাবে আন্তৰিকতাৰে শলাগ লৈছোঁ। শিক্ষাৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰচেষ্টাই আমাৰ দেশৰ ভৱিষ্যত নিৰ্মাণ কৰিব। মোৰ প্ৰিয় দেশবাসী, বৰ্তমান আমাৰ জীৱনৰ অৱস্থা এনেকুৱা হৈছে যে কৰোনা শব্দটোৱে দিনটোৰ বেছিভাগ সময় আমাৰ কাণত ৰজন জনাই থাকে। ই যোৱা 100 বছৰৰ ভিতৰত হোৱা বিশ্বৰ বৃহত্তম মহামাৰী। কোভিড-19 দেশবাসীক বহুতো কথা শিকালে। বৰ্তমান হেল্থ কেয়াৰ আৰু ৱেলনেছ সম্পৰ্কত মানুহৰ মাজত প্ৰশ্ন উত্থাপন হৈছে আৰু সজাগতা বৃদ্ধি পাইছে। আমাৰ দেশত পৰম্পৰাগতভাৱে প্ৰচুৰ পৰিমাণে এনেধৰণৰ প্ৰাকৃতিক সম্পদ পোৱা যায় যি ৱেলনেছ অৰ্থাৎ স্বাস্থ্যৰ বাবে বহুত উপযোগী। উৰিষ্যাৰ কালাহান্দিৰ নান্দোলত বাস কৰা পাতায়ত চাহুজীয়ে কেইবা বছৰ ধৰি সেই অঞ্চলটোত প্ৰশংসনীয় কাম কৰি আহিছে। তেওঁ 1.5 একৰ মাটিত ঔষধি গছ ৰোপণ কৰিছে। কেৱল এয়াই নহয়, চাহুজীয়ে এই ঔষধি গছবোৰৰ সকলো তথ্য নথিভুক্ত কৰিছে। ৰচিৰ সতীশজীয়ে মোলৈ লিখা এখন পত্ৰযোগে আন এক এনেধৰণৰ তথ্যৰ বিষয়ে জনাইছে। সতীশজীয়ে ঝাৰখণ্ডৰ এলোভেৰা গাঁৱৰ প্ৰতি মোৰ দৃষ্টি আকৰ্ষণ কৰিছে। ৰাঁচীৰ ওচৰৰ দেউৰী গাঁৱৰ মহিলাসকলে মঞ্জু কশ্যপজীৰ নেতৃত্বত বিৰছা কৃষি বিদ্যালয়ৰ পৰা এলোভেৰা খেতিৰ বিষয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ইয়াৰ পিছত তেওঁলোকে এলোভেৰাৰ খেতি আৰম্ভ কৰে। কেৱল এয়াই নহয়, এই খেতিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰ সাধন কৰাৰ লগতে এই মহিলাসকলৰ উপাৰ্জনো বৃদ্ধি কৰিছে। কোভিড মহামাৰীৰ সময়ছোৱাতো তেওঁলোকে ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ এটা মূল কাৰণ হৈছে যে ছেনিটাইজাৰ প্ৰস্তুত কৰা প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ পৰা পোনপটীয়াকৈ এলোভেৰা ক্ৰয় কৰিছে। বৰ্তমান এই কামত প্ৰায় 40 গৰাকী মহিলা জড়িত হৈ আছে। বহুতো একৰ মাটিত এলোভেৰাৰ খেতি কৰা হৈছে। উৰিষ্যাৰ পাতায়ত চাহুজীয়েই হওক বা দেউৰীৰ মহিলাৰ দলটোৱেই হওক, তেওঁলোকে কৃষি কাৰ্যক স্বাস্থ্যৰ লগত সংলগ্ন কৰাৰ পদ্ধতিটো এটা উদাহৰণ। বন্ধুসকল, অহা অক্টোবৰৰ 2 তাৰিখটো লাল বাহাদুৰ শাস্ত্ৰীজীৰো জন্ম দিৱস। এই দিনটোৱে কৃষিৰ ক্ষেত্ৰত নতুন সম্পৰীক্ষাৰ প্ৰচেষ্টা চলোৱা লোকসকলৰ কথাও আমালৈ মনত পেলায়। ঔষধি উদ্ভিদৰ ক্ষেত্ৰত ষ্টাৰ্টআপৰ প্ৰসাৰৰ বাবে গুজৰাটৰ আনন্দত মেডিহাব TBI নামৰ এটা ইনকিউবেটৰ কাৰ্যক্ষম কৰি তোলা হৈছে। অতি কম সময়ৰ ভিতৰতেই ঔষধি আৰু সুগন্ধি উদ্ভিদৰ লগত জড়িত এই ইনকিউবেটৰে 15 গৰাকী উদ্যোগীক সহায় কৰিছে। এই ইনকিউবেটৰৰ সহায় লৈ সুধাস চেব্ৰলুজীয়ে তেওঁৰ ষ্টাৰ্টআপ আৰম্ভ কৰিছে। এই প্ৰতিষ্ঠানত মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু তেওঁলোকক ইনোভেটিভ হাৰ্বেল ফৰ্মুলেশ্যনছ প্ৰস্তুত কৰাৰো দায়িত্ব দিয়া হৈছে। আন এগৰাকী এনেধৰণৰ উদ্যোগী হৈছে শুভশ্ৰীজী।
তেওঁ মেডিচিনেল আৰু এৰোমেটিক প্লাণ্টছ ইনকিউবেটৰৰ পৰা সহায় লাভ কৰিছে। সুভাশ্ৰীজীৰ প্ৰতিষ্ঠানে হাৰ্বেল ৰুম আৰু কাৰ ফ্ৰেছনাৰ উৎপাদনৰ কাম কৰি আছে। তেওঁ আনকি টেৰেছ গাৰ্ডেনত 400তকৈও অধিক ঔষধি গছ উৎপাদন কৰিছে। বন্ধুসকল, আয়ুষ মন্ত্ৰালয়ে শিশুসকলৰ মাজত ঔষধি উদ্ভিদৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ বাবে এক আকৰ্ষণীয় পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত প্ৰফেচাৰ আয়ুষ্মানজীয়ে নেতৃত্ব দিছিল। সম্ভৱতঃ প্ৰফেচাৰ আয়ুষ্মানজী কোন বুলি আপোনালোকৰ মনত প্ৰশ্নই উদয় হৈছে। প্ৰকৃততে প্ৰফেচাৰ আয়ুষ্মান এখন কমিক বুকৰহে নাম। বিভিন্ন কাৰ্টুন চৰিত্ৰৰ যোগেদি কিছুমান চুটি গল্প এই কিতাপত বৰ্ণনা কৰা হৈছে। ইয়াৰ লগতে এলোভেৰা, তুলসী, আমলা, গিলৈ, নিম, অশ্বগন্ধা আৰু ব্ৰাহ্মীৰ নিচিনা স্বাস্থ্যকৰ ঔষধি উদ্ভিদৰ উপকাৰিতাৰ বিষয়েও ইয়াত উল্লেখ কৰা হৈছে। বন্ধুসকল, বৰ্তমানৰ পৰিপ্ৰেক্ষিতত যি সময়ত সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ মাজত ঔষধি গছ আৰু এনেধৰণৰ সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছে, সেই ক্ষেত্ৰত ভাৰতৰ প্ৰচুৰ সম্ভাৱনা আছে। অতীতত আয়ুৰ্বেদিক আৰু ঔষধি সামগ্ৰীৰ ৰপ্তানি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল। মই বিশ্বৰ ষ্টাৰ্টআপৰ সৈতে জড়িত বিজ্ঞানী, গৱেষক আৰু অন্যান্য লোকসকলক এনেধৰণৰ সামগ্ৰীৰ প্ৰতি মনোযোগ দিবলৈ আহ্বান জনাইছোঁ। এনেধৰণৰ সামগ্ৰীয়ে জনসাধাৰণৰ সুস্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি কৰাই নহয়, আমাৰ যুৱক আৰু কৃষকসকলৰ উপাৰ্জনো বৃদ্ধি কৰাত সহায় কৰে। বন্ধুসকল, পৰম্পৰাগত কৃষিৰ পৰিধিৰ বাহিৰত কৃষিখণ্ডত নতুন প্ৰচেষ্টা আৰু বিকল্প উদ্ভাৱন কৰা হৈছে আৰু ইয়াৰ ফলস্বৰূপে আত্মসংস্থাপনৰ নতুন নতুন সুযোগৰ সৃষ্টি হৈছে। পুলৱামাৰ দুজন ভ্ৰাতৃৰ কাহিনী এই ক্ষেত্ৰত এটা উৎকৃষ্ট উদাহৰণ। জম্মু কাশ্মীৰৰ পুলৱামাৰ বিলাল আহমেদ শ্বেইখ আৰু মুনিৰ আহমেদ শ্বেইখে যি ধৰণে নিজৰ বাবে নতুন পথৰ সন্ধান পাইছে, সেয়া নৱভাৰতৰ এক উদাহৰণ। 39 বছৰীয়া বিলাল আহমেদজী উচ্চ শিক্ষিত আৰু তেওঁৰ কেইবাটাও ডিগ্ৰী আছে। তেওঁ কৃষিখণ্ডত নিজৰ ষ্টাৰ্টআপ আৰম্ভ কৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত লাভ কৰা অভিজ্ঞতা ব্যৱহাৰ কৰিছে। আনহাতে বিলালজীয়ে তেওঁৰ ঘৰতে ভাৰ্মি কম্পোষ্টৰ এটা কেন্দ্ৰ স্থাপন কৰিছে। ইয়াত প্ৰস্তুত হোৱা জৈৱ সাৰে কেৱল কৃষিখণ্ডকে উপকৃত কৰা নাই, জনসাধাৰণৰ বাবেও কৰ্মসংস্থাপনৰ সুবিধাৰ সৃষ্টি কৰিছে। প্ৰতি বছৰে কৃষকসকলক এই ভ্ৰাতৃদ্বয়ে প্ৰায় 3000 কুইণ্টল ভাৰ্মি কম্পোষ্টৰ যোগান ধৰি আহিছে। তেওঁলোকৰ এই কেন্দ্ৰটোত বৰ্তমান 15জন লোক নিয়োজিত হৈ আছে। আন বহুতো লোকে এই গোটটো পৰিদৰ্শন কৰিছে আৰু ইয়াৰ ভিতৰত বেছিভাগেই কৃষিখণ্ডত কাম কৰিব খোজা যুৱক। পুলৱামাৰ শ্বেইখ ভ্ৰাতৃদ্বয়ে চাকৰি প্ৰয়াসী হোৱাৰ পৰিৱৰ্তে কৰ্মসংস্থান সৃষ্টি কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছে। তেওঁলোকে কেৱল জম্মু কাশ্মীৰকে নহয়, সমগ্ৰ দেশৰ জনসাধাৰণৰ বাবে এক নতুন পথৰ সন্ধান দিছে। মোৰ প্ৰিয় দেশবাসী, 25 ছেপ্টেম্বৰ দেশৰ এগৰাকী মহান সন্তান পণ্ডিত দীনদয়াল উপাধ্যায়জীৰ জন্ম দিৱস। দীনদয়ালজী বিগত শতিকাৰ এগৰাকী মহান চিন্তাবিদ। তেওঁৰ অৰ্থনৈতিক দৰ্শন, সমাজৰ সবলীকৰণৰ উদ্দেশ্যে তেওঁ প্ৰণয়ন কৰা নীতি, তেওঁ দেখুৱাই যোৱা অন্ত্যোদয়ৰ পৰা পথ আজিও প্ৰাসংগিক হৈ আছে আৰু এয়া অনুপ্ৰেৰণামূলক। 3 বছৰৰ পূৰ্বে তেওঁৰ জন্মদিন 25 ছেপ্টেম্বৰত বিশ্বৰ বৃহত্তম স্বাস্থ্যসেৱাৰ কাৰ্যসূচী আয়ুষ্মান ভাৰত আঁচনি ৰূপায়ণ কৰা হৈছিল। আজি আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত দেশৰ 2.5 কোটিৰো অধিক লোকে চিকিৎসালয়ত 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিছে। দীনদয়ালজীৰ অন্ত্যোদয়া দৰ্শনৰ প্ৰতি সন্মান জনাই দুখীয়াৰ বাবে গ্ৰহণ কৰা এই বিস্তৃত আঁচনি উৎসৰ্গা কৰা হৈছে। বৰ্তমানৰ যুৱ সম্প্ৰদায়ে তেওঁৰ মূল্যবোধ আৰু আদৰ্শ নিজৰ জীৱনত অনুসৰণ কৰিলে তেওঁলোকৰ বহু উপকাৰ হ'ব। এইবাৰ লক্ষ্ণৌত দীনদয়ালজীয়ে কৈছিল, যিমানবোৰ ভাল বস্তু আছে, যিমানবোৰ ভাল গুণ আছে, এই সকলোবোৰ সমাজৰ পৰাই পোৱা যায়। আমি সমাজৰ এই ঋণ পৰিশোধ কৰিব লাগিব, আমি এই দিশত চিন্তা কৰিব লাগিব। ইয়াৰ অৰ্থ হৈছে দীনদয়ালজী আমাক শিকাই গৈছে যে আমি সমাজৰ পৰা
দেশৰ পৰা ইমানবোৰ গ্ৰহণ কৰোঁ, সেয়া যিয়েই নহওক কিয় আমাৰ দেশৰ বাবেই হৈছে। সেয়ে আমি দেশৰ ঋণ কেনেকৈ পৰিশোধ কৰিব পাৰোঁ সেই বিষয়ে চিন্তা কৰা উচিত। আজিৰ যুৱ সমাজৰ বাবে এয়া তাৎপৰ্যপূৰ্ণ বাৰ্তা। বন্ধুসকল, দীনদয়ালজীৰ জীৱনৰ পৰা আমি এটা শিক্ষা গ্ৰহণ কৰিব পাৰোঁ যে আমি কেতিয়াও এৰি দিব নালাগে। প্ৰতিকূল ৰাজনৈতিক আৰু আদৰ্শগত পৰিস্থিতি সত্ত্বেও তেওঁ স্বদেশী অৰ্থাৎ ভাৰতৰ উন্নয়নৰ বাবে দেশীয় আৰ্হিৰ সপোনৰ পৰা কেতিয়াও বিচ্যুত হোৱা নাছিল। বৰ্তমান বহুতো যুৱকে সঘনে যোৱা পথৰ পৰা আঁতৰি আগুৱাই যাবলৈ বিচাৰে। তেওঁলোকে নিজৰ মতে কাম কৰিব বিচাৰে। দীনদয়ালজীৰ জীৱনে তেওঁলোকক বহুতো শিকাব পাৰে। সেইবাবে মই যুৱ সমাজক তেওঁৰ জীৱনৰ বিষয়ে নিশ্চিতভাৱে জানিবলৈ আহ্বান জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, আজি আমি বহুতো বিষয় চৰ্চা কৰিছোঁ, যেনেদৰে আমি আহিবলগীয়া উৎসৱবোৰৰ বিষয়ে কথা পাতিছোঁ। সমগ্ৰ দেশে মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামৰ অসত্যৰ বিৰুদ্ধে বিজয়ৰ উৎসৱো পালন কৰিবলৈ ওলাইছে। কিন্তু এই উৎসৱৰ সময়ত আমি আন এক সংগ্ৰামৰ কথাও মনত ৰাখিব লাগিব। সেইটো হৈছে কৰোনাৰ বিৰুদ্ধে সংগ্ৰাম। এই সংগ্ৰামৰ ক্ষেত্ৰত টীম ইণ্ডিয়াই প্ৰতিদিনে নতুন অভিলেখ স্থাপন কৰিছে। প্ৰতিষেধকৰ ক্ষেত্ৰত আমাৰ দেশে এনেকুৱা বহুতো অভিলেখ স্থাপন কৰিছে, যাৰ বিষয়ে সমগ্ৰ বিশ্বতে চৰ্চা হৈছে। প্ৰতিজন ভাৰতীয়ৰ এই সংগ্ৰামত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি নিজৰ ক্ষেত্ৰত প্ৰতিষেধক লোৱাৰ লগতে কোনোৱে যাতে এই সুৰক্ষা চক্ৰৰ পৰা আঁতৰি নাথাকে তাৰ বাবে সচেষ্ট হ'ব লাগিব। আপোনালোকৰ আশে পাশে প্ৰতিষেধক নোলোৱাকৈ থকা সকলোকে প্ৰতিষেধক প্ৰদান কেন্দ্ৰলৈ আনিব লাগিব। আনকি প্ৰতিষেধক লোৱাৰ পিছতো জৰুৰী প্ৰট'কল মানি চলিব লাগিব। মই আশা কৰোঁ যে টীম ইণ্ডিয়াই আকৌ এবাৰ এই সংগ্ৰামত নিজৰ পতাকা উৰুৱাই থাকিব। অহাবাৰৰ মন কী বাতত আমি আন কিছুমান বিষয়ৰ ওপৰত আলোচনা কৰিম। আপোনালোক সকলোকে প্ৰতিগৰাকী দেশবাসীকে আগন্তুক উৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।